হয়, মই বৰ্তমান উপস্থিত আছো গুৱাহাটী, যি গুৱাহাটীৰ পৰা প্ৰায় 1 ঘণ্টামান নিলগত দূৰত্বত অৱস্থিত এক সুন্দৰ পৰিৱেশৰ মাজত। এয়া হ'ল মেঘালয়ৰ মাৰাংগাৰ গাঁও, আৰু এই মাৰাংগাৰ গাঁৱত মোৰ পিছত দেখিবলৈ পাইছে এটা ধুনীয়া লেক। এইটো মাৰাংগাৰ লেক বুলি জনাজাত, আৰু সদ্যহতে এই মাৰাংগাৰ লেক বা এই মাৰাংগাৰ লেকৰ অঞ্চলটো উপভোগ কৰিবলৈ অসম, মেঘালয় তথা চুবুৰীয়া বহুকেইখন ৰাজ্যৰ লোক ইয়াতে আহি উপস্থিত হয়। মই মোৰ ভিডিঅ' জাৰ্ণালিষ্ট যি আছে তেখেতক সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এটা ধুনীয়া লেক, এই লেকটোৰ মাজত এখন দলং আছে, আৰু এই অঞ্চলটোত এই যি মাৰাংগাৰ লেক, এই মাৰাংগাৰ লেকত প্ৰায় প্ৰত্যেক দিনাই গুৱাহাটীয়ে হওক বা বিভিন্ন অঞ্চলৰ লোক আহি ইয়াতে উপস্থিত হয় এই সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে অৱসৰ বিনোদন কৰে। এই ক্ষেত্ৰত এই যি মাৰাংগাৰ লেকটো আটক ধুনীয়াভাৱে ৰাখিছে, এই ক্ষেত্ৰত যি পৰিচালনা কমিটি, এই পৰিচালনা কমিটিয়ে হওক বা এই মাৰাংগাৰ লেকখনৰ লগত এখন ৰিজৰ্ট আছে, ৰিজৰ্টখনৰ যি পৰিচালক তেখেত মোৰ লগত বৰ্তমান উপস্থিত আছে। তেওঁ হ'ল থানে ৰাজা, আৰু থানে ৰাজাৰ পৰা জানিব বিচাৰিম যে এই লেকখনৰ অতীত বা এই লেকখনৰ লগত ৰিজৰ্টখন কেনেকৈ, কিদৰে তেওঁলোকে ভাবিছিল, কিদৰে কৰিছিল, এই কথা জানিম। গতিকে থানেদা, কেনেকুৱাকৈ আৰম্ভ হ'ল এই সমগ্ৰ প্ৰক্ৰিয়াটো? আচ্ছা, এইটো আমাৰ মাৰাংগাৰ লেকটো আগতে মানে টুৰিষ্ট স্পট নাছিলে, এটা মানে ফেষ্টিভেল কৰাৰ গাঁৱৰ মানে বছৰৰ একবাৰ মানে মাছটো ধৰে, সেইটো ফেষ্টিভেলটো আছিলে। তাৰপিছত মাজতে এজন আমাৰ DC আহিছিলে নংপুৰ, তো সি আহি চাই মেলি মানে এটা টুৰিষ্ট স্পট বনালে ভাল হ'ব বুলি মানে তেতিয়া ডিচিশ্যনটো লোৱা হৈ গ'ল, আৰু তাৰপিছত টুৰিষ্ট স্পট কাৰণে হেৰি বনোৱা হৈছে। তো এইটো আমাৰ টুৰিষ্ট স্পটটো আমাৰ অপেনিং ইষ্টাব্লিছটো হৈছিলে 2013ত। তাৰপিছত আমি মানে আমাৰ গাঁৱত আমাৰ ক্লাইণ্ট আছে, 13 ক্লাইণ্ট আছে আমাৰ গাঁৱত। তাৰ 13 ক্লাইণ্টৰ পৰা আমি দুজন লৈ মানে 13 ক্লাইণ্টৰ পৰা 26 মেম্বাৰ হৈ এটা ছ'চাইটি ফৰ্ম কৰিছোঁ। এইটো ছ'চাইটিৰ নামটো হ'ল মেটকাট, মাৰাংগাৰ ইক' টুৰিজম এণ্ড কালচাৰেল ডেভেলপমেণ্ট ছ'চাইটি। তাৰপিছত আমি এইটো ছ'চাইটিয়ে চলাই আছোঁ, আৰু আমাৰ ওপৰতে আছে মানে আমাৰ ইয়াত দৰবাৰ ৰাইড বুলি কয়, যিখিনি ৰজা আছে, তাত পাটৰ আছে বা হেৰি মাছি এইবিলাক আছে, সিহঁতৰ আণ্ডাৰত আমি চাওঁ, মানে আমাৰ কমিটিটো চাওঁ। আমাৰ কমিটিটো থ্ৰু আমাৰ কমিটিৰ মানে যিখিনি ইয়াত কিবা ইনকাম হয় বা কিবা হেৰি ইনকাম যিখিনি আহে, তাৰ পৰা আমি গাঁৱত কিবা এটা কিবা ডনেট কৰোঁ, বা কিবা ক'ৰবাত ৱাল ভাঙিছে, কিবা ঘৰ কিবা বিয়া হৈছে, কিবা এইখিনি আমি হেল্প কৰোঁ, যি ইনকাম আহে। আৰু তাৰপিছত আমি গাঁৱত কিবা কিবি স্পট হয়, কিবা হয়, এইখিনি আমি অলপ ফাইনেন্স। এটা কথা ক'ব লাগিব যে যি ভিলেজ টুৰিজিম বুলি কয়, এটা ভিলেজ টুৰিজিমৰ ইয়াতে সুন্দৰ প্ৰদৰ্শন হৈছে। এটা মানে ভিলেজ টুৰিজিমক মানে এই মাৰাংগাৰ লেক বা ৰিজৰ্টখনক লৈ পেলাই ক'ব পাৰি, হয়নে? কিমান মানুহ ইয়াতে ইনভলভ? কাৰণ গাঁৱৰ যি চহৰৰ লোক ইয়াতে খেতি বাতি কৰে, তেওঁলোকে সাধাৰণতে চাকৰি নাথাকে বা বিভিন্ন কামৰ কাৰণে এতিয়া কামো নাথাকে, কিন্তু ইয়াতে তেওঁলোকে সংস্থাপন পাইছে। হয়, আমাৰ গাঁৱৰ যিখিনি আমাৰ ইয়াতে মানে দুটা পাৰ্ট আছে, এটা ৰিজৰ্ট আৰু এটা লেক। তো লেক মেম্বাৰ আমাৰ ষ্টাফ আছে 8জন। তাৰপিছত 8জন ষ্টাফ আছে, আৰু ৰিজৰ্টত আছে 9জন আছে। তো এইখিনি ষ্টাফ দিয়ে আমি গাঁওখনৰ লোক তেওঁলোক। হয়, চব গাঁৱৰ লোকালে মানে। মানুহ কিমান আহে ইয়াতে, আৰু কি বাৰত আহে? মানুহ ইয়াত মানে ৱৰ্কিং ডেছত ইমান নাহে, কিন্তু অকেচনেলি যেনেকা 15 আগষ্ট বা জানুৱাৰী, ডিচেম্বৰ একদম পিক আপ ছিজন হয়, সেইখিনি আহে। আৰু ছানডে খুব মানুহ হয়, আৰু যিখিনি আহে বেছিভাগ চব অসমৰ পৰা আহে। ইয়াতে অকল মানুহ আহি ইয়াতে অৱসৰ বিনোদনে কৰে নে ইয়াতে ধৰি লওক খোৱা বোৱা কৰে বা পিকনিক ফেচিলিটিজ, কি ফেচিলিটিজ আছে ইয়াত? ফেচিলিটিটো আমাৰ আছে, যিখিনি মানে যোনে নিজে বনাই খাম বুলি ভাবে, এইটো ফেচিলিটি আছে। আমাৰ ঘৰ বনাই থোৱা আছে এইফালে ছাইডত, লেকৰ ছাইডতে বনাই মিলাই চব খাব পাৰে। আৰু যোনে মানে ইয়াত অৰ্ডাৰ দিম বুলি অৰ্ডাৰ দি কেনে খাব বিচাৰে, এইটো পায়। চব যিখিনি ৰিজৰ্টৰ আইটেমবিলাক পায়, চব পায়। হয়, আৰু ইয়াৰ লগতে আৰু থকা মেলা ব্যৱস্থাও আছে। কটেজ আছে, আমাৰ কটেজ আছে। আৰু এটা কথা কওক যে কিমান কিলোমিটাৰ গুৱাহাটীৰ পৰা?
গুৱাহাটীৰ পৰা এৰাউণ্ড 50 to 55 এনেকুৱা হ'ব, হাৰ্ডলি 45 to 1 hour ইমান টাইম মানুহ এতিয়া যথেষ্ট আহি আছে। আৰু নংপুৰ পৰা ইয়াত অহাটো ইমান দিগদাৰ নহয়, আৰামত আহি পায়। হয়, নংপুৰৰ পৰা কিমান কিলোমিটাৰ? ইয়াৰ পৰা নংপুৰ পৰা আপোনাৰ 6.7 বা 7 কিলোমিটাৰ ইমান মান হ'ব। গোটেই গাঁৱৰ ৰাইজ ইয়াতে হয়, মানে হয়, ইনভলভ হৈ আছে। হয়, হয়। হয়, ধন্যবাদ। এটা কথা ক'ব লাগিব যে যি ভিলেজ টুৰিজিম বুলি আমি কওঁ সাধাৰণতে, আৰু এই ভিলেজ টুৰিজিমৰ ইয়াত উৎকৃষ্ট নিদৰ্শন বুলি ক'ব লাগিব যে গাঁৱৰ লোক, যি গাঁৱৰ নিবনুৱা ডেকা গাভৰু আছে, তেওঁলোকৰ এই যি ৰিজৰ্ট বা এই লেকটোৰ লগত লগ হৈ আছে আৰু তেওঁলোকে ইয়াতে ইনকাম কৰি লগতে যি গাঁওখনৰ যিকোনো প্ৰয়োজনীয়, যি গাঁৱত প্ৰয়োজনীয় যিকোনো দৰকাৰী কাম দৰকাৰ হ'লেও ইয়াৰ পৰাই খৰচ কৰা হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে। গতিকে এটা সুন্দৰ পৰিৱেশ, আৰু এই সুন্দৰ পৰিৱেশত যথেষ্ট লোক ইয়াতে অহা পৰিলক্ষিত হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।